নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত বহুকেইটা পাৰ্মানেণ্ট ফ্লাৱাৰিং প্লাণ্টৰ প্ৰজাতি বিক্ৰীৰ কাৰণে মই লৈ আহিছোঁ। যিহেতু বহু সময়ত বহু লোকে মোক কৈ থাকে যে মই কিয় ফ্লাৱাৰিং প্লাণ্টছৰ প্ৰজাতিসমূহ বিক্ৰী নকৰোঁ, কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নহয়। মই যিহেতু নিজে ইনডোৰ প্ৰজাতিবিলাক সংগ্ৰহ কৰি ভাল পাওঁ, সেইকাৰণে ফ্লাৱাৰিং প্লাণ্টটো মই মাজে মাজে বিক্ৰী কৰোঁ। গতিকে আজিও আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। প্ৰথমতে এইটো হৈছে খুব ধুনীয়া এটা পাৰ্মানেণ্ট ফ্লাৱাৰিং প্লাণ্টৰ প্ৰজাতি, যিটো প্ৰজাতিৰ নাম হৈছে চেইন অফ গ্ল'ৰী। কাষত মই ৰেফাৰেঞ্চ ফটোবিলাক দিছোঁ, দেখিছে নহয়, ইমান বেছি ধুনীয়া লাগে। টাবত ৰোপণ কৰিলে বৰ মৰম লগা হৈ পৰে। গতিকে ইয়াৰ খুব ধুনীয়া ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে। আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে কৰিব পাৰিব। বৰ ধুনীয়া প্লাণ্ট। তাৰ পাছতেই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ জেকবিনা অথবা জাষ্টিচিয়া বুলি যাক কোৱা হয়। অসমীয়াৰ নামটো বৰ ধুনীয়া, পাতমাদৈ। গোলপীয়া, হালধীয়া, বগা এই তিনিটা ৰঙৰ পাতমাদৈ বা জেকবিনা সহজতে পোৱা হয়, কিন্তু এইটো হৈছে ৰঙা ৰঙৰ জেকবিনা, ৰেড জেকবিনা। ৰেড জেকবিনাটো পোৱা হয়, ইমান বেছিও এভেইলেবল নোহোৱাকৈ নাথাকে, তথাপি অলপ পাবলৈ অসুবিধা, আৰু সেইকাৰণে ৰেড জেকবিনা প্লাণ্ট খুব ধুনীয়া ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে। যদি আপোনালোকে ল'বলৈ বিচাৰে যোগাযোগ কৰিব। বৰ ধুনীয়া লাগে দেখিবলৈ ইয়াৰ ফুলপাহ। তাৰ পাছতে আপোনালোকক আন এটা প্ৰজাতি দেখুৱাইছোঁ, যিটো প্ৰজাতিত নেকি অলপকৈ ফুল আহিয়ে আছে, আৰু ইয়াৰ ৰেফাৰেঞ্চ ফটোসমূহ দেখিলে আচলতে ইমান বেছি মনটো ভাল লাগি যাব আপোনালোকৰ। এই প্ৰজাতিটোৰ নাম হৈছে ক্লেমেটিক্স। বৰ ধুনীয়া লাগে, অলপ ইউনিক ধৰণৰ প্লাণ্টছবিলাক মই যিহেতু আগৰে পৰা বিক্ৰী কৰি ভাল পাওঁ বুলি আপোনালোকক কৈয়ে থাকোঁ, আৰু সেইকাৰণে ফ্লাৱাৰিং প্লাণ্টৰ ক্ষেত্ৰতো অলপ ইউনিক প্ৰজাতিৰ যিখিনি পাৰ্মানেণ্ট ফ্লাৱাৰিং প্লাণ্টছ আছে সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো ক্ৰিপাৰ হয়, আৰু দেখিবলৈ বিৰাট বেছি ধুনীয়া লাগে, খুব ধুনীয়া গোন্ধও আহে। গতিকে আপোনালোকে এই প্লাণ্টটোও ল'ব পাৰিব। তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ আন এটা খুবেই ধুনীয়া প্ৰজাতি, যিটো প্ৰজাতি মোৰ বহুত বেছি ভাল লাগে। ৰুদ্ৰাক্স ফ্লাৱাৰ বুলি কোৱা হয়। ৰুদ্ৰাক্স নামটো শুনাৰ লগে লগে কিবা এটা ভাল লাগি যায় মনটো, নহয়নে বাৰু? আৰু ইয়াত এই প্লাণ্টখিনি যথেষ্ট মেচিয়ৰ, আৰু সেইকাৰণে ফ্লাৱাৰিঙতে আছে। আপোনালোকে দেখিছেই খুব ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল হৈছে, আৰু যথেষ্ট ধুনীয়া ফুল ফুলে, দেখিবলৈ বৰ মৰম লাগে। ওলমি ওলমি যেতিয়া ফুলপাহ ফুলে, কাষত ৰেফাৰেঞ্চ ফটোখনত আপোনালোকে দেখিছেই, আৰু মই দেখুওৱা যিটো বিক্ৰী প্লাণ্ট তাতো বৰ ধুনীয়াকৈ ফুল ফুলি আছে। গতিকে এইকেইটা ফ্লাৱাৰিং প্লাণ্ট বিক্ৰীৰ কাৰণে বৰ্তমান এভেইলেবল আছে, আৰু কিবা কিবি আছে, মাজে সময়ে আপোনালোকক দেখুৱাই থাকিম বাৰু। কিন্তু যদি আপোনালোকে ভাবিছে মই ফ্লাৱাৰিং প্লাণ্ট একেবাৰেই বিক্ৰী নকৰোঁ, সেইটো ভুল। মই ফ্লাৱাৰিং প্লাণ্টটো ৰাখোঁ, অলপ ব্যতিক্ৰমী ধৰণৰ যিখিনি প্লাণ্টছ সেইখিনি ৰাখিবলৈ মই চেষ্টা কৰোঁ। তাৰপাছতে আহিছোঁ ইনডোৰ্ছ প্ৰজাতিলৈ, আৰু ইনডোৰ্ছ প্ৰজাতি বুলি কোৱাৰ লগে লগে ফ্লাৱাৰিং প্লাণ্টৰ ভিতৰত প্ৰথমতে এন্থুৰিয়ামৰ প্ৰজাতিসমূহ আহে। এইটো হৈছে ৰেড এন্থুৰিয়ামৰ খুব ধুনীয়া এটা প্লাণ্ট। এইটো একেবাৰে প্ৰতিপালহীন, তাৰমানে মই একেবাৰে ইহঁতক সময় যেতিয়া দিব পৰা নাছিলোঁ, তেতিয়াই গ্ৰীণ হাউচতে পৰি ধৰি বৰ ধুনীয়াকৈ সময়ে সময়ে ফ্লাৱাৰিং কৰি আছে। এতিয়া আকৌ কলি আহিছে, পুলিও এটা নহয় দুটা পুলি আছে একেলগে, দেখিছেই আপোনালোকে। গতিকে খুব ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল, আৰু এতিয়া যিহেতু ফুলপাহ মেল খাবৰ সময় হৈছে, আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া ৰেড এন্থুৰিয়ামৰ পুলি এভেইলেবল আছে। তাৰ পাছতে দেখুৱাইছোঁ মানষ্টেৰা পেৰু। এইটো একদম কমন প্ৰজাতিলৈ, যদিও এতিয়া ৰূপান্তৰিত হ'ল, তথাপি কিন্তু ইয়াৰ সৌন্দৰ্য সঁচাকৈয়ে অতুলনীয়, বৰ ধুনীয়া লাগে দেখিবলৈ। মোৰ খুব ভাল লগা এটা প্ৰজাতি মানষ্টেৰা পেৰু। ইয়াৰ পাতবিলাক যথেষ্ট ডাঠ হয়, আৰু পাতবিলাক অলপ উখহা নিচিনা, দেখিছেনে? বৰ ধুনীয়া লাগে, ডাঙৰ ডাঙৰ পাতবিলাক বৰ মৰম লগা হৈ পৰে। খুব ধুনীয়া হেল্ডি প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে মানষ্টেৰা পেৰু। আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে কৰি ল'ব পাৰিব। বৰ ধুনীয়া মৰম লগা হয়, আৰু ইয়াৰ ৰংটো বৰ বেছি আকৰ্ষণীয়, জোপোহা হৈ থাকিলে বৰ ভাল লাগে। তাৰ পাছতেই দেখুৱাইছোঁ ফাইলোডেণ্ড্ৰন ব্ৰেণ্ডিটিয়ানাম। এইটো হৈছে ক্ৰিপাৰ নিচিনা হেংগিং প্লাণ্টৰ, বৰ ধুনীয়া লাগে দেখিবলৈ, আৰু ইয়াৰ পাতৰ শ্বেপটোৰ লগতে পাতৰ যিটো চিলভাৰ ভেৰিগেশ্যন, সেই ভেৰিগেশ্যনটো বৰ বেছি আকৰ্ষণীয়। খুব ধুনীয়া ডাঙৰ প্লাণ্ট, আপোনালোকে দেখিছে একদম ওলমি গৈছেগৈ, ৰখাবই পৰা নাই লাঠিডালত। গতিকে এইটো ফাইলোডেণ্ড্ৰন ব্ৰেণ্ডিটিয়ানাম। ব্ৰেণ্ডিৰ যিটো সৌন্দৰ্য সঁচাকৈয়ে বৰ মৰম লগা। চিলভাৰ ৰংটো বিয়পি যেতিয়া পাতখিলাত পৰি থাকে, পাতৰ শ্বেপটো হাৰ্ট শ্বেপৰ থাকে, আপোনালোকে ল'ব পাৰিব। বৰ ধুনীয়া ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল হৈ আছে। তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ ট্ৰী ফাইলোডেণ্ড্ৰন। এইটো আচলতে বহু লোকে চেলম ফাইলোডেণ্ড্ৰন বুলি কয়, কিন্তু চেলমটো সম্পূৰ্ণ বেলেগ। গল্ডেন চেলম মই আপোনালোকক বিক্ৰীৰ কাৰণে ইয়াৰ আগত এটা ভিডিঅ'ত দেখুৱাইছোৱেই, সেইখিনি ইতিমধ্যে শেষো হৈছে বিক্ৰী হৈ। এইটো হৈছে নিয়ন কালাৰৰ ট্ৰী ফাইলোডেণ্ড্ৰন। ইয়াৰ এটা ডাঠ সেউজীয়া ৰঙৰ গ্ৰীণ প্ৰজাতি আছে, আৰু এইটো হৈছে নিয়ন কালাৰৰ
বৰ ধুনীয়া লাগে আৰু ওপৰলৈ লেংলেংকৈ বাঢ়ি নাযায়, জোপোহা হৈ বাঢ়ে। মোৰ নিজৰ টাবটো যে একদম চাবলগীয়া হৈ আছে, ইমানেই ধুনীয়া হৈছে, জোপোহা আকাৰত বৰ ধুনীয়া লাগে দেখিবলৈ, বৰ মৰম লগা ট্ৰি ফাইলোডেণ্ড্ৰন নিয়ন কালাৰৰ। গতিকে এই প্লাণ্টটো বিক্ৰীৰ কাৰণে বৰ্তমান এভেইলেবল, আপোনালোকে যদি ল'বলৈ বিচাৰে ল'ব পাৰিব। আৰু এই সকলোবোৰৰ মাজত বৰ্তমান খুব ট্ৰেণ্ডিঙত চলি থকা বিগনিয়া মই আপোনালোকক যথেষ্ট পৰিমাণত দেখুৱাই আছোঁ, বিক্ৰীও কৰি আছোঁ আপোনালোকৰ খুব ভাল সঁহাৰি। পিংক ছাটিন মই আগতে আপোনালোকক দেখুৱাইছোঁ, যদিও ৰিষ্টক হৈছে, যিহেতু সেইখিনি শেষ হৈ গৈছিলে। এইটো ছাটিন পিংক আপোনালোকে ল'ব পাৰিব, বৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ আকাৰৰ প্লাণ্ট এভেইলেবল আছে বিক্ৰীৰ কাৰণে। আৰু অহা ঠাণ্ডাৰ যিখিনি সময়, সেই সময়খিনিত এই প্লাণ্টবিলাকৰ ভেৰিগেশ্যন আচলতে কিমান সুন্দৰকৈ জিলিকি উঠিব সেইখিনিহে চাবলগীয়া হ'ব। গতিকে আপোনালোকে যদি ছাটিন পিংক বিগনিয়াটো সংগ্ৰহ কৰিবলৈ বিচাৰে, বৰ ধুনীয়া ধুনীয়া প্লাণ্ট এভেইলেবল আছে, ল'ব পাৰিব। তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ খুব ডাঙৰ আকাৰৰ এটা এন্থুৰিয়ামৰ প্ৰজাতি। এইটো হৈছে ফলিয়েজ এন্থুৰিয়ামৰ হুকেৰি গ্ৰীণ কালাৰ। এইটো বৰ ধুনীয়া ডাঙৰ আকাৰৰ প্লাণ্ট, দেখিছেনে আপোনালোকে? আৰু আচলতে এনেধৰণৰ প্ৰজাতিসমূহ আমাৰ ঘৰৰ ভিতৰতেই হওক বা অকণমান ছেমি শ্বেড এৰিয়াত বহুত বেছি ধুনীয়া হৈ থাকে। গোটেই পৰিৱেশটোৱেই, গোটেই বাতাৱৰণটোৱেই যথেষ্ট সেউজীয়া কৰি ৰাখে আৰু বৰ গৰ্জিয়াছ লাগে দেখিবলৈ। এন্থুৰিয়ামৰ যিখিনি ফলিয়েজ প্ৰজাতি সেইখিনি যথেষ্ট জনপ্ৰিয় বৰ্তমান প্ৰত্যেকগৰাকী গাৰ্ডেনাৰৰ ওচৰত। গতিকে আপোনালোকে গ্ৰীণ হুকেৰিৰ যথেষ্ট ডাঙৰ আকাৰৰ প্লাণ্ট আপোনালোকে ভিডিঅ'ত দেখিছেই, মই দেখুৱাই দিছোঁ আপোনালোকক। ডাঙৰ টাব এটাতো লগাই থোৱা আছে। এইটো প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল হৈ আছে, ল'ব পাৰিব। খুব ধুনীয়া পুৰঠ আকাৰৰ প্লাণ্ট গ্ৰীণ হুকেৰি। আৰু আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে যোগাযোগ কৰিব। একেবাৰে ভিডিঅ'টোৰ শেষত দেখুৱাবলৈ বিচাৰিছোঁ ফলিয়েজ এন্থুৰিয়ামৰ আন এটা খুব জনপ্ৰিয় প্ৰজাতি, যিটো প্ৰজাতিৰ নাম হৈছে এন্থুৰিয়াম মেক্ৰ'লভিয়াম। এইটো বৰ ধুনীয়া লাগে দেখিবলৈ, ইয়াৰ পাতৰ শ্বাইনিং চাওকচোন, নতুনকৈ উলিওৱা পাতখিলাৰ যিটো শ্বাইনিং সঁচাকৈয়ে বিৰাট বেছি ধুনীয়া। আৰু ইয়াৰ পাতৰ শ্বেপটো বৰ ধুনীয়া লাগে। আচলতে এন্থুৰিয়ামৰ যিখিনি ফলিয়েজ প্ৰজাতি মই মাজে সময়ে আপোনালোকক এটা দুটা ভিডিঅ'ত দেখুৱাই থাকিবলৈ চেষ্টা কৰোঁ, সঁচাকৈ বিৰাট বেছি গৰ্জিয়াছ আৰু খুব কম প্ৰতিপালনতে, ল' মেইনটেনেঞ্চ হয়, একেবাৰে ল' মেইনটেনেঞ্চ। ছেমি শ্বেড এৰিয়াৰ প্ৰয়োজন হয় বা ইনডোৰতো আমি ৰাখিব পাৰোঁ। খুব ধুনীয়া পুৰঠ আকাৰৰ ডাঙৰ প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে এন্থুৰিয়াম ফলিয়েজ মেক্ৰ'লভিয়াম। বৰ ধুনীয়া ধুনীয়া প্লাণ্ট আপোনালোকে পাব যদিহে আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে। ইমান ধুনীয়া গৰ্জিয়াছ প্ৰজাতি আপোনাৰ বাগিচাত সংযোজন কৰিবলৈ বিচাৰে, নিশ্চয়কৈ যোগাযোগ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।